জুবিন গাৰ্গক 3 বছৰ ধৰি সিদ্ধাৰ্থই দিয়া নাছিল টকাৰ হিচাপ গায়িকা শতাব্দীৰ আগত কি কৈছিল জুবিনে এবাৰ বিস্ফোৰক মন্তব্য জুবিনৰ সহশিল্পী শতাব্দী বৰাৰ জুবিন গাৰ্গৰ সৈতে হৈছিল নেকি বিত্তীয় খেলিমেলি জুবিনে ধৰা পেলাইছিল নেকি টকা পইচাৰ খেলিমেলি 3 বছৰ বিত্তীয় খেলিমেলিৰ হিচাপ বিচাৰিছিল নেকি জুবিনে 3 বছৰে জুবিনে 1 টকাৰো হিচাপ পোৱা নাছিল নেকি 2014 চনৰ পৰা জুবিনৰ সৈতে বিত্তীয় খেলিমেলি হৈছিল নেকি সিংগাপুৰৰ পৰা উভতিয়ে হিচাপ বিচাৰিলে হেতেন নেকি জুবিনে বছৰি কোটি টকা উপাৰ্জন কৰাৰ পাছতো জুবিন গাৰ্গৰ একাউণ্টত কিয় নাছিল ধন জুবিনে উপাৰ্জন কৰা লাখ লাখ কোটি কোটি টকা কলৈ যায় নিজে ঘটা ধনৰ নিজেই কিয় হিচাপ নাপালে জুবিন গাৰ্গে 5 কোটি টকাত এটা ঘৰ কিনিব নোৱাৰি জুবিনে কিয় ভাঙিছিল নিজৰ মোবাইল ফোন জুবিন গাৰ্গৰ আৰ্থিক লেনদেনক লৈ এতিয়া শেহতীয়াকৈ পোহৰলৈ আহিছে আন কেতবোৰ তথ্য বছৰি কোটি টকা উপাৰ্জন কৰাৰ পাছতো জুবিন গাৰ্গৰ একাউণ্টত নাছিল এটকাও ধন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক সদায় মিছা পাতি আহিছিল জুবিন গাৰ্গে নিজেও গম পাইছিল ধনৰ খেলিমেলি হোৱাৰ কথা শেষৰ ফললৈ জুবিন গাৰ্গে সিদ্ধাৰ্থই ধনৰ খেলিমেলি কৰাৰ সকলো কথা গম পাইছিল সিংগাপুৰৰ পৰা অহাৰ পাছতে সিদ্ধাৰ্থৰ কেলেংকাৰীৰ ওপৰত ব্যৱস্থা লোৱাৰো সম্ভাৱনা আছিল এই কথা প্ৰকাশ কৰিছে এসময়ত জুবিন গাৰ্গৰ সৈতে সংগীত পৰিৱেশন কৰা গায়িকা শতাব্দী বৰাই শতাব্দী উল্লেখ কৰা অনুসৰি জুবিন গাৰ্গে বহুবাৰ সিদ্ধাৰ্থক টকাৰ হিচাপ বিচাৰিছিল মেনেজাৰ সিদ্ধাৰ্থই টকাৰ কথা ক'লে আছে বুলি কৈছিল জুবিন গাৰ্গক 3 বছৰ ধৰি মেনেজাৰে দিয়াই নাছিল কোনো ধৰণৰ হিচাপ মেনেজাৰ সিদ্ধাৰ্থই জুবিন গাৰ্গৰ পৰা লুকুৱাই ৰাখিছিল বহু কথা মোৰ একাউণ্টত 5 কোটি টকা এটাও নাই বুলি আক্ষেপ কৰিছিল জুবিন গাৰ্গে আৰু এনেদৰে আক্ষেপ কৰি শতাব্দী বৰাৰ আগত খং কৰিছিল খগতে জুবিনে ভাঙি পেলাইছিল নিজৰ মোবাইল ফোনটো সিদ্ধাৰ্থই 3 বছৰ ধৰি হিচাপ দিব পৰা নাছিল জুবিন গাৰ্গক জুবিন গাৰ্গে মেনেজাৰ সিদ্ধাৰ্থই ধন আত্মসাৎ কৰাৰ কথা গম পাইছিল হয়তো সিংগাপুৰৰ পৰা আহিয়ে হিচাপ কৰাৰ কথা আছিল ইফালে জুবিন গাৰ্গৰ লাহে লাহে সিদ্ধাৰ্থই অৱহেলা কৰিবলৈ লৈছিল পূৰ্বৰ দৰে গুৰুত্ব নিদিয়া হৈছিল সিদ্ধাৰ্থই জুবিন গাৰ্গৰ সহশিল্পী শতাব্দী আনিছে এনেবোৰ বহু গুৰুত্বৰ অভিযোগ তাৰ পাছতে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সন্দৰ্ভত কি মন্তব্য কৰিছে সেই মন্তব্য আপোনালোকৰ মাজলৈকে আগবঢ়াইছো ইনভেষ্টিগেশ্যন তেওঁলোকে কৰি আছে গোটেইখিনি ডিটেইল তেওঁলোকৰ হাতত আছে মই কি কম জুবিনে তেওঁৰ হাতলৈ অহা কিছু পইচা তেওঁলোকক থবলৈ দিয়াটো হয় আৰু যিখিনি সামাজিক কাম তেওঁ কৰে বা কাৰোবাৰ হাতলৈ দিয়ে তেনেকুৱা কিছুমান লেনদেন হয় বাকী মই জুবিনৰ পইচাৰ লেনদেনৰ কথা একোৱেই নাজানো মই সদায় কৈ আহিছো গতিকে এইখিনি প্ৰশ্ন মোলৈ উত্থাপন হ'বই নালাগে বাকী তদন্ত যি হৈ আছে তেওঁলোকৰ হাতত গোটেইখিনি বেংক ষ্টেটমেণ্ট আছে তেওঁলোকে গোটেই ডিটেইল পাইছে তেওঁলোকে যি ডায়েৰী মেইনটেইন কৰে সেইখিনিও নিছে বুলি গম পাইছো গতিকে মোক এইখিনি প্ৰশ্ন কৰি লাভ নাই আচলতে মই একো তথ্য দিব নোৱাৰিম ধন্যবাদ জুবিনৰ ৰাজনীতি নহয় বুলি মানৱ জুবিনে কৈছে বহুতে সকলোৱে কৈছে আমি সকলোৱে বিচাৰিছো ৰাজনীতিকৰণ নহওক এইটো কোনো ৰাজনীতিকৰণ কৰা বিষয়ে নহয় জুবিনৰ সেই দিনটোত জুবিনৰ লগত কি হৈছিল তেওঁক ইমান নিথৰুৱা কেলে কৰা হ'ল ইমান আমাৰ আলাসৰ এজন ব্যক্তি আমি ইমান মৰমেৰে আলফুলে তেওঁক ৰাখো সকলোৰে মৰমৰ সকলোৰে ইমান আদৰৰ এই লক্ষ লক্ষজনৰ মৰমক নেওচি তেওঁক নি পেলাই ইমান নেগলেক্ট কিয় কৰা হ'ল সেইটোৱে আমাৰ প্ৰশ্ন কি হ'ল এই ভিডিঅ'বোৰ টুকুৰা টুকুৰিকে যে একদম সিৰিজৰ ৱেব সিৰিজৰ নিচিনাকৈ উলিয়ালে তাতকৈ আমাৰ সঠিক কথাটো লাগে সময়টোৰ লগতো মোৰ এতিয়া মানে সন্দেহ আছে তেওঁলোকে যিখিনি কথা কৈছে সেইবোৰ কথাটো গোটেইখিনি এতিয়া মানে খেলি মেলি গতিকে সঠিক কথাখিনি কওক তাত কি অভিপ্ৰায় কাবাৰ যদি লুকাই আছিল বা কিবা কৰিছিল ক্ৰিমিনেল এক্ট কিবা জড়িত হৈ আছে তেতিয়াহ'লে দোষীয়ে শাস্তি পাওক সেয়াই মূল কথা একদম চিধা চিধি কথা এটা আৰু সেই মানুহজনো ইমান সৰল আৰু চিধা মানুহ আছিল তাত বেলেগ আৰু কথা কৈ থাকিবলগীয়া নাই ইনভেষ্টিগেশ্যন চিষ্টেমটো খুব টাইট হওক খুব ক্ষিপ্ৰতৰ হওক আৰু কথাখিনি ওলাওক আচল কথা কৰিলোৱে দেখোন আৰু কেলে কৰি থাকিব লাগে মানে বাৰে বাৰে কৰি থাকে নেকি তেনেকুৱা চিষ্টেম আছে নেকি মই নাজানো সেইটো কথা কৰা হৈছে সেয়াওতো ইনভেষ্টিগেশ্যন অফিচাৰৰ লগতে আছে নহয় জানো নিউজ ডেস্ক ৰিপোৰ্ট
পিবি সংবাদ।